নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিভি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ ভিডিঅ'টো মই আৰম্ভ কৰিব ওলাইছোঁ কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আপোনাৰ তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কাৰণ এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাৰ ফাইনেল ক্লাছ 10ত অহাৰ খুবেই সম্ভাৱনা আছে এইটো কোনো সেবাৰো আহিব পাৰে CBSEৰো আহিব পাৰে আৰু নহ'লে কাৰোবাৰ যদি বেছিক কনচেপ্ট ক্লিয়াৰ নাই এই চেপ্টাৰটোৰ প্ৰতি তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন কৰি যদি টান পায় খুব ইম্পৰ্টেণ্ট তো এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত বাছি কিনে ওলাইছোঁ চ' কুৱেশ্যনটোত কৈছে কি এ পইণ্ট চ'ৰ্চ অফ লাইট ইজ লোকেটেড 20 cm ইন ফ্ৰণ্ট অফ এ কনভেক্স মিৰৰ বিষয়ে মই তোমালোকক অলৰেডি আগৰ ভিডিঅ'বিলাকত বুজাইছোঁ আৰু তোমালোকে চাগে এটা ভিডিঅ'টো চাগে এটা স্ক্ৰীনশ্বট দেখিবলৈ পাইছা চাগে মিৰৰৰ ওকে সেইটোৱে কুৱেশ্যন হয় যে কনভেক্স মিৰৰৰ সন্মুখত 20 cm এটা কি আছে পইণ্ট চ'ৰ্চ অফ লাইট আছে তাৰমানে এটা অবজেক্ট আছে যাক আমি কি কওঁ ইউ ইকুৱেল টু -20 cm ওকে মাইনাছ কি হয় এইবিলাক তোমালোকক মই আগৰ ভিডিঅ'টোত যে বুজাইছিলোঁ কনভেক্স মিৰৰ কনকেভ মিৰৰ ইউ মানে কি এটা অবজেক্টটো তলত বুজাইছে নাই হয়নে নহয় তলত আছে নাই আৰু এইখিনি হ'লে নিগেটিভ হয় গতিকে -20 cm আৰু কনভেক্স মিৰৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য f ইকুৱেল টু 15 cm সেইটো সদায় পজিটিভ হয় আমি কি ওলাব লাগে ভি মানে ইমেজ ওলাব লাগে ডিটাৰমাইন দ্য পজিশ্যন এণ্ড কেৰেক্টাৰ অফ দ্য ইমেজ পইণ্ট ইমেজৰ পইণ্টটো ওলাব লাগে আৰু আমি তাৰ পজিশ্যনটো ওলাব লাগে আৰু সি কি হ'ব ইমেজটো আমি সেইটো বস্তু তাক উলিয়াব লাগে গতিকে বেছি পলম নকৰি আমি ভিডিঅ'টোলৈ যাওঁ আমি মিৰৰ ফৰ্মুলা ইউজ কৰিম 1/u + 1/v = 1/f u মানে অবজেক্ট v মানে ইমেজ f মানে ফ'কাছ অ'কে আমাক লাগে 1/v u আৰু f ৰ ভেলু দি আছে গতিকে আমি 1/v ইফালে ৰাখি কিনে ইকুৱেল আমি 1/f - 1/u লিখিছোঁ 1/u টো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইড অহাৰ কাৰণে মাইনাছ আছে কাৰণ ইয়াতে প্লাছ হৈ আছিল f ৰ ভেলু পুট কৰিলোঁ ইউৰ ভেলু পুট কৰিলোঁ মাইনাছ প্লাছ হ'ল তো 1/15 + 1/20 15 × 20 = 300 গতিকে 15 লগত যদি 300 ডিভাইড কৰি কিমান পাম 20 20 × 20 প্লাছ 20ৰ লগত যদি 300 ডিভাইড কৰোঁ কিমান পাম 15 15 × 1 = 15 দুটা যদি মই প্লাছ কৰোঁ 35/300 5 7 × 35 5 6 × 30 0 6 7/60 হৈছে হয়নে নহয় তো 1/v = 7/60 যদি মই ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 7v = 60 হ'ব হয়নে নহয় 7 টো v লগত পূৰণ আছে গতিকে লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইড গ'লে সি কি হ'ব ডিভাইড হ'ব তো 60/70 এতিয়া মই 7ৰে যে 60ক ডিভাইড কৰোঁ কিমান হ'ব 7 8 × 56 10ৰ পৰা 6 গ'লে 4.0 আহিল 7ৰ লগত 40 কেইবাৰ যাব 5 বাৰ 5 7 × 35 10ৰ 5 গ'লে 5 তো এনচাৰটো কিমান ওলাব লাগে জানা 8.6 তো আল্টিমেটলি এনচাৰটো কিমান ওলাব এনে ডিভাইড কৰোঁতে 8.5 ওলাইছে চোৱা v = 8.5 cm কিন্তু এনচাৰটো ওলাব লাগে 8.6 তো ওচৰা হয় তো 8.6 তো এপ্ৰক্সিমেটলি 8.6 cm গতিকে পজিটিভ ওলাইছে নাই গতিকে v ইজ কি পজিটিভ অ'কে এজ v ইজ পজিটিভ দ্য ইমেজ ইজ লোকেটেড বিহাইণ্ড টু দ্য ৰাইট ছাইড অফ দ্য ভাৰ্টেক্স অফ দ্য মিৰৰ গতিকে ইমেজটো কি হ'ব ভাৰ্চুৱেল হ'ব তো হিন্স দ্য ইমেজ ইজ ভাৰ্চুৱেল আশা কৰোঁ চবে যাতে এই কুৱেশ্যনটো বুজি পাইছে একো টান নহয় কৈছে কি কনভেক্স মিৰৰৰ ফ্ৰণ্টত 20 cm এটা পইণ্ট চ'ৰ্চ অফ লাইট লোকেটেড হৈ আছে কিমান দৈৰ্ঘ্যত f = 15 cm আমি কি ডিটাৰমাইন কৰিব লাগে যিটো ইমেজ ক্ৰিয়েট হ'ব v এই vটোৰ পজিশ্যন ক'ত হ'ব আৰু তাৰ কেৰেক্টাৰ অফ দ্য ইমেজ পইণ্ট সেই ইমেজ পইণ্টৰ আমি কেৰেক্টাৰটো আমি ডিটাৰমাইন কৰোঁ আৰু আশা কৰোঁ চবে যাতে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছে আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনালে থেংক ইউ